ধনশিৰি নদীৰ প্ৰবলৰ বাবে সংহাৰী ৰূপ গ্ৰহণ কৰিছে। নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পোৱাত গোলাঘাট জিলাৰ বান পৰিস্থিতি আজি চতুৰ্থ দিনটো অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ ফলত গোলাঘাট জিলাৰ গোলাঘাট, খুমটাই, সৰুপথাৰ, বোকাখাট আৰু মৰঙী ৰাজচক্ৰ এলেকাত বানে তাণ্ডৱ সৃষ্টি কৰিছে। ধনশিৰি বানত জিলাখনৰ প্ৰায় ৮০খন গাঁও বুৰ গৈছে। ক্ষতিগ্ৰস্ত হৈছে ১০,০০০তকৈও অধিক লোক। গোলাঘাট জিলা প্ৰশাসনে এই পৰ্যন্ত জিলাখনত মুকলি কৰা ২০টা আশ্ৰয় শিবিৰত প্ৰায় ২,০০০ বানাক্ৰান্তই আশ্ৰয় লৈছে। প্ৰবল বানৰ কবলত পৰি আবদ্ধ হৈ ৰোৱাসকলৰ উদ্ধাৰ কাৰ্যত জিলা প্ৰশাসনে SDRF বাহিনী নিয়োগ কৰিছে। গোলাঘাট ৰাজচক্ৰত ৬টা, মৰঙীত ৭টা, সৰুপথাৰত ৩টা, খুমটাইত ৩টা আৰু বোকাখাট ৰাজচক্ৰত এটা আশ্ৰয় শিবিৰ মুকলি কৰি জিলা প্ৰশাসনে চাউল, দাইল, মিঠাতেল, নিমখ আদি খাদ্য সামগ্ৰী বান ক্ষতিগ্ৰস্তক আগবঢ়াইছে। আশ্ৰয় শিবিৰ বাহিৰেও জিলা প্ৰশাসনে বান ক্ষতিগ্ৰস্তৰ বাবে সৰুপথাৰ ৰাজচক্ৰত ১১টা, মৰঙীত ৪টা, বোকাখাটত ৪টা আৰু গোলাঘাটত 3টা বানাক্ৰান্তৰ ত্ৰাণ সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। বিশেষভাৱে জিলাখনৰ খুমটাই সমষ্টিৰ মৰঙী ৰাজচক্ৰৰ অন্তৰ্গত মিঠাম চাপৰি, জপিপটীয়া, কেন্দুৰীকে ধৰি কেইবাখনো গাঁও অতি বেছি ক্ষতিগ্ৰস্ত হৈছে। ধনশিৰি জলস্তৰ বৃদ্ধি পাই থকাৰ দাঁতিকাষৰীয়া আৰু বহু গাঁও বৰ্তমান পৰিস্থিতি অধিক জলমগ্ন হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত নিজ সমষ্টিৰ সাহায্য শিবিৰৰ বানাক্ৰান্তৰ খাদ্যৰূপে ভ্ৰাম্যমাণ গাড়ীৰে কঢ়িয়াই নিয়া খিচিৰি যোগান ধৰা হৈছে। ধনশিৰিৰ প্ৰবল বানৰ ফলত ৫,০০০তকৈও অধিক পশুধন ক্ষতিগ্ৰস্ত হৈছে। কিন্তু কেইবাটাও আশ্ৰয় শিবিৰত থকা লোকে প্ৰশাসনৰ দ্বাৰা পশুখাদ্য যোগান নোপোৱা বুলি সাংবাদিকৰ আগত অভিযোগ কৰে। এই ৩ দিন হৈছে আজি ৩ দিন হ'ল প্ৰায় মানে বহুত পানী আৰু মানুহৰ ভিতৰত সোমাই গৈছে আমাৰ ঘৰত। আৰু ইয়াত মানে ৰাস্তা কাষত গৰু ছাগলী আনি বন্ধা হৈছে। বহুত ক্ষয় ক্ষতি হৈছে আৰু ইয়াত মানে কঠীয়া এতিয়াতো খেতি কৰা হয়। আমাৰ ইয়াৰ মানুহবিলাকে প্ৰায় খেতিতে চহকী বুলি ক'লেও বেয়া নহয়। কিন্তু মানে এতিয়া কঠীয়া পানীয়ে ডুবাই নিছে, উটুৱাই নিছে, কঠীয়া ক্ষতি হৈছে আৰু মানে এনেই গছ মানে বাৰীত থকা বহুত শাক পাচলি তেনেকুৱাবোৰতো ক্ষতি হৈছে। কাৰণ বাৰী মানে বহুতো বস্তু থাকে ন, তেনেকৈ পানী মানে গোটেই বাৰীয়ে চাৰীয়ে সোমাই আৰু নষ্ট। চৰকাৰীভাৱে কালি SDG ছাৰৰ বুলি কৈ পেলাই স্কুলতে অলপমান মানে হেৰি কৰিছিলে, কিন্তু বেছি নহয় মানে অলপ চাউল দিছিলে, দালি আৰু মিঠাতেল দিয়া হৈছিলে। আজি তেনেকৈ একো নাই আৰু চাহ বিস্কুট খালে। আৰু আমাৰ ইয়াত পৰিয়াল মানে প্ৰায় 9 ঘৰ পৰিয়াল, চব মিলি পেলানি ইয়াত 40-45জন মানে হয় আৰু সৰু সৰু ল'ৰা ছোৱালী আছে মানে বাচ্চা। গাঁওখন ইয়াত ভালেমান গাঁও আছে। ইয়াত গাঁও আৰু এইফালে মিঠাম চাপৰি আছে, জাতিপটীয়া আৰু এই কেন্দুগুৰি, প্ৰায় 3খন গাঁও মানে কৰ্দৈগুৰি, ভালেমান মানুহ ডুবা হৈছে। মানুহবোৰ মানে কেম্পে আছে, কিন্তু মানে শিবিৰে তেনেকৈ মানে থাকিবলৈ জেগা নোহোৱা হৈছে। সেইকাৰণে মানে এনেকৈ থাকিবলগীয়া হৈছে ওচৰতে। আৰু ইয়াতে মানে কাষতে গৰু ছাগলী বান্ধি ৰখা হৈছে, কিন্তু মানুহবোৰে চায়ো থাকিব পৰা হৈছে। আমি 4 দিন হ'ল আমি মুক্তিধামৰ পানী পূৰা পানী আমাৰ এবুকুৰ ওপৰত আছে পানী বৰ্তমান ঘৰত। প্ৰত্যেক ঘৰতে এবুকুৰ ওপৰত পানী আছে। আপোনাৰ লাহে লাহে বাঢ়ি গৈ আছে আৰু আমাৰ ইয়াততো গোটেই গাঁওখনেই আছে। মুক্তিধাম ইয়াত 139 ঘৰমান হ'ব ন, 139 ঘৰমান হ'ব। আমাৰতো বস্তু বাহনি আমি উলিয়াবই নোৱাৰিলোঁ, একো বস্তু বাহনিয়ে উলিয়াব নোৱাৰিলোঁ। মানে পানীটো লাহে লাহে আহিছিলে, পানীটো ইমান মানে ডাঙৰ হ'বলৈ আমি ভবাই নাছিলোঁ। কোনো বস্তু উলিয়াবই পৰা নাই, নেপকৈ এৰা নাই বুলিয়ে কৈ আছে। আৰু এতিয়া অসুবিধা মানে থকাটোৰ কাৰণে অকণ অসুবিধা হৈছে আৰু কি ক'ব, এনেকৈ থাকিব লাগিব। সকলো ৰাইজ ইয়াতে আছে, তেনেকৈ মিলা প্ৰীতি কৰি আছোঁ আৰু গোটেইখিনি গাঁৱৰ মানুহ। ৰিলিফ পৰহিদিনাখনে দিছিলে, এতিয়া যোৱাকালি নাই দিয়া, আজি দিব বুলি কৈছে। এতিয়া কি হয়, দাইল, চাউল, মিঠাতেল এনেকৈ কিবাকিবি। পশুধনৰ কাৰণে এতিয়ালৈকে অহা নাই। আপোনাৰ সেই দানা আহিব বুলি কৈছে, চাপৰ আহিব বুলি কৈছে। এইখন জাতিপটীয়া মিঠাম চাপৰি গাঁও। 100তকৈও বেছি হৈছে। ইয়াত জাতিপটীয়া মিঠাম চাপৰি আঞ্চলিকত যিমানখিনি মানুহ আছে গোটেইখিনি ইয়াত হেৰি হৈ আছে। মানুহখিনি আছে 50% মানুহ ওলাইছে আৰু 50% মানুহ ওলোৱা নাই। পানী বাঢ়িয়ে গৈ আছে, বৰ্তমান পোৱা নাই, দিয়া নাই এতিয়ালৈকে একো বৰ্তমান পোৱা নাই। আৰু খবৰ কোনো এতিয়ালৈকে আমি খবৰ লোৱা নাই। খবৰ লৈছে যিখিনি ছ'চিয়েল মিডিয়া আহি আছে, ৰাস্তাৰ পৰা খবৰ লৈছে। অলপ গাঁৱত গৈ সোমাই পেলাই খবৰ লওক, তেতিয়া আমি গম পাম যে গাঁৱত সোমাই চালেহে গম পাব যে পানীৰ হেৰিটো কিমান।
এতিয়ালৈকে আমি নাই কমচে কম 51জনমান ৰেস্কিউ হ'ল, সৰু ল'ৰা ছোৱালী এনেকৈ মানুহ। এতিয়া ইয়াতে আমি ৰাখি দিছোঁ, এতিয়া শিবিৰলৈ লৈ গৈছে বুলি কোৱা শুনিছোঁ। আমি যিমান পাৰোঁ ৰেস্কিউ কৰি আনি দিছোঁ পাৰলৈ, তাৰপৰা ইয়াৰ পৰা মানে কিবা শিবিৰলৈ লৈ গৈছে বুলি কোৱা শুনিছোঁ। এইখন আমগুৰি মিঠাম চাপৰি কেন্দ্ৰগুৰি মিঠাম। আমি ৰাতিপুৱা 7টা মানতে আহি পাই গৈছোঁ। এতিয়ালৈকে ৰেস্কিউ কৰি আছোঁ, আবদ্ধ হৈ আছে আৰু যাম। আমি এতিয়া ভাতৰ ব্যৱস্থা কৰিছে, ভাত খাই পিনি আকৌ আমি যাম আনিবলৈ। এতিয়া মানুহবিলাক ওলাই আছে, ওলাই আমি অলপ ৰেডি হৈ থাকিবলৈ কৈছোঁ, আমি আকৌ আনিবলৈ যাম মানে। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।